স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ নগাঁও জ্ঞানা ডাইনী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱ চাবলৈ আহিছোঁ। আৰু এতিয়া পুৰা ধামাকা কাম চলি আছে। আহক গাইজ, আমি অকণমান আগবাঢ়ি যাওঁ। আৰু এফালে কণমানি ভাইটিহঁত আহি আছে। ভাইটিহঁত কেনেকুৱা আজি? আৰু মানে গোটেইখানটি ৰেডি। আৰু এইফালে আছে মানে কিবা চাউণ্ড ছেটৰ মানে এইবিলাক বস্তু কি আছে ময়ে নিজে ভালকৈ নাজানো, খালি জানো যে চাউণ্ড ছেটৰ কিবা কানি। আৰু এইফালে চাগাই কেইখনমান চকী পাৰা হৈছে। আহি থাকা। আৰু এইফালে চাগাই এইফালে এইটো লাইটৰ ছেট হয়। আৰু এইফালে বক্স আছে, আপোনালোকে ধুনীয়া কৰি চাওক। আৰু এইফালে আছে লাইট, এইটো পুৰা ধামাকা লাইট আছে। আপোনালোকক দেখাই আছো বৰ্তমান এইবিলাক আছে মেচিন, মানে এইবিলাক চাউণ্ড ছেটৰ মানে ইয়াৰ পৰা কানেকশ্যনটো হ'ব। আৰু এইফালে চাওক পুৰা মানে বম বম বক্স মনিটৰ বুলি ক'ব লাগে। এইকেইটা বক্স একদম ওপৰত উঠাব। আৰু এফালে ওপৰত মানে কেইটামান বক্স কি আছে লাইনাৰী মুখখন অকণমান দেখাই দি আছো। এফালে দেখাই যায়, এফালে দেখাই দিয়া। এফালে মানে তোমাক দেখা নাই না, কেমেৰা পোৱা নাই। অকণমান তলফালে হ'লেও দেখাই দিয়া। চাওক গাইজ, মানে ওপৰত মানে ভাইটিটো বক্স ফিটিং কৰি আছে। গাইজ আপোনালোকে চকী চাওক, চকী দেখুৱাই আছো। এইটো আছে বগা চকী। এই বগা চকীটো এটা ৰহস্য আছে। এইটো যাব একদম VIP-ত। এইটো চকী এফালে আছে চকী, পুৰা লাইন লাগি আছে। এতিয়ালৈকে মানে পাৰা নাই, অকণমান পিছতে মানে চকীখানি পুৰা কমপ্লিট পাৰি দিব। আৰু এফালে ভাইটি এটা কাম কৰি আছে। চাওক গাইজ আপোনালোকে, এইটো হৈছে কাৰ্যালয়। কাৰ্যালয়টো ধুনীয়া কৰি বনাই আছে। আৰু এইটো হৈছে কাৰ্যালয়ৰ প্ৰথম ময়ে সোমালো। আৰু আচ্ছা, কেনেকুৱা কাম চলি আছে নে? ঠিক ঠাক আজি 3 দিন এটি তোমালোকে কাম কৰি আছা, মই দেখি আছো। এতিয়া গেলি ক্লিয়াৰ হোৱা নাই, এতিয়া ফাংচন হবা মানে আৰম্ভ হ'ব বোলে। বেছি সময় নাই। কালি আৰু আজি 2 দিন হ'ল। দিনৰ পৰাই গাঁটা খান্দিয়ে আছা। মই দুইবাৰ মই চাৰ্কেল মাৰি পেলাই গৈছোঁ, তহঁতক মই মাত দি পেলাই গৈছোঁ। দিনৰ পৰা গাঁটা খান্দি আছে, মই দেখি গৈছোঁ। আজি 3 দিন, কিন্তু গাঁটা খান্দাটো একদিন নধৰে নেকি? ধৰে, কিন্তু 3 দিন হ'ল। আৰু চাওক গাইজ, এইটো কাৰ্যালয় বনাই আছে। চাওক গাইজ, মই এতিয়া মঞ্চৰ ওপৰত আছোঁ। আৰু ফাইনেলি লাইট দিছে, পুৰা একদম বগা হৈ গৈছে। মানে মঞ্চ ফাইনেলি ৰেডি। ইফালে সিফালে চব কেমেৰা ঘূৰাই দিয়ে, ধুনীয়া কৰি ঘূৰাই দিয়ে। পুৰা এফালে পুৰা মঞ্চৰ ওপৰত মানে চাউণ্ড ছেট মানে কমপ্লিট। চাওক গাইজ আপোনালোকে ধুনীয়া কৰি চাওক, ইমান ধুনীয়া মৰম কৰি বনাইছে এই মঞ্চখন, কি ভাল লাগছে। এইবিলাক বক্স সুধে, মই বক্স কেতিয়াৰ কথা ক'লিয়ে হ'ব নে? মানে বক্স আছে কাৰণে ক'বই লাগিব কথাটো, নক'লে কেনেকৈ হ'ব। আৰু এইফালে চাওক গাইজ, এইফালে এইটো কি লাইট মানে চকুটিতে লাগি যায়। আৰু এইটো দেখোন এনেকৈ ঘূৰি আছে। এইটো চাওক এইফালে কমপ্লিট। চাওক গাইজ, পুৰা নগাঁও জ্ঞানা ডাইনী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱ ইমান ধুনীয়া কৰি মানে বনাইছে। গাইজ মোৰ লগত আছে ছাৰ, লগতে ফাংচন কমিটিৰ কাৰ্যকৰী সভাপতি ছাৰ। আজি নমস্কাৰ। নমস্কাৰ ছাৰ। আজি বিহু ফাংচন, লগতে পোনপ্ৰথমে বিহুৰ শুভেচ্ছা জনালোঁ। লগতে আপোনাক নহয়, আপোনাৰ ঘৰৰ পৰিয়ালটোক জনালোঁ বিহুৰ শুভেচ্ছা। আজি গায়ক কোন আহিব ছাৰ? আপোনাৰ জৰিয়তে সমূহ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এইবাৰ আমি অকণমান অনুষ্টুপীয়াকৈ অনুষ্ঠানটো কৰিছোঁ। আমাৰ বিহুৰ এগৰাকী অন্যতম কাৰ্যকৰ্তা
স্বৰ্গীয় বিপুল দাস স্বৰ্গগামী হৈছে, সেইকাৰণে আমি অনুষ্ঠুপীয়াকৈ পাতিছোঁ। তাৰপিছতো আমি দুদিনীয়াকৈ পাতিলোঁ। প্ৰথম দিনা আমাৰ 1 বহাগ আছিলে, 1 বহাগত আমি পতাকা উত্তোলন, জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছিলোঁ। বৃক্ষৰোপণ সেইটো আমাৰ সুকলমে হৈ গ'ল। আজি আমাৰ বিশেষ বিপুল দাস সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া। এই সন্ধিয়া আমি বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ শিল্পীগৰাকীৰ আগতে নাম নকওঁ, অসমীয়া যিহেতুকে আমি বিহু পাতিছোঁ, দুটাকৈ অসমৰ নাম জ্বলা বিহু দল আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে বিহু হুঁচৰি ইয়াত প্ৰদৰ্শন কৰিব। ৰাইজে নিশ্চয় ভাল পাব, সুখী হ'ব, আমি আটাই উপভোগ কৰিম। তাৰপিছত আমাৰ স্থানীয় শিল্পী আমাৰ গণদীপ ভাইটি গীত পৰিৱেশন কৰিব। লগতে অসমত বৰ্তমান আজিলৈকে সৰ্বাধিক চৰ্চিত জুবিন কণ্ঠীৰ 2জনৰ এজন জ্যোতি পল আজি তেওঁ সংগীত ইয়াত পৰিৱেশন কৰিব। গতিকে আমি আশা ৰাখিছোঁ ৰাইজে উপভোগ কৰিব আৰু তেওঁৰ গানৰ মাজত জুবিনক পুনৰ বিচাৰি পাব। পুনৰ আপোনালোকক আটাইকে আন্তৰিকতাৰে এই বিহু অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ যদি সুবিধা হয়। লগতে পুনৰ আটাইকে ধন্যবাদ জনাইছোঁ। আনৱাৰ ভাইটি ইউটিউবাৰ সুন্দৰকৈ আমাৰ লগত থাকে, প্ৰতিটো অনুষ্ঠানত আমাক সহায় সহযোগ কৰে। তো ভাইটিক ধন্যবাদ জনাইছোঁ। লগতে আমি যিহেতুকে ঈশ্বৰক অকণমান বিশ্বাস কৰোঁ, বৰুণ দেৱতাক প্ৰাৰ্থনা জনাইছোঁ এই চেনেলৰ জৰিয়তে আমাক যাতে অকণমান আজি শুভ দৃষ্টিৰে চাই। ধন্যবাদ। ধন্যবাদ ছাৰ। আমাৰ গৌৰৱ, আমাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ এই ছাৰ নিপেন ছাৰ, আপোনালোকে সকলো চিনি পায়। পূব কামৰূপ কলেজৰ এজন ছাৰ হয়, আমাৰ বাইহাটা চাৰিআলিৰ গৌৰৱ। দাদা নমস্কাৰ। দাদা নমস্কাৰ। বাইহাটা চাৰিআলি নগাঁও গেনাদায়নী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱ। আচ্ছা, আপোনালোকৰ এই অনুষ্ঠানত আহি কেনেকুৱা লাগে? বঢ়িয়া লাগিছে, একদম বহুত ভাল লাগিছে, মানুহখিনিক লগ পাই ভাল লাগিল। আকৌ এখন লৈ ল'ব লাগে। আপোনালোকে ধৰ আমাৰ ৰাইজৰ সেৱাৰ কাৰণে কেইখন হস্পিটেল বনাইছে? ইয়াতে এখন বনাই আছোঁ আমি, একচুৱেলি আস্থা হস্পিটেল বুলি ক'লেও এইটো চুবাতে হস্পিটেল বুলি আমি যদি পাৰোঁ চেষ্টা কৰি আছোঁ কাম কাজ 3 মাহ 4 মাহৰ ভিতৰত ষ্টাৰ্ট কৰিব লাগে। নৱেম্বৰৰ ভিতৰত হৈ যাব লাগে। ঠিক আছে, ধন্যবাদ দাদা, ভাল লাগিল। আমাৰ মঞ্চৰ সন্মুখত বেনাৰখন লাগি থোৱা আছে। আস্থা হস্পিটেলৰ 2গৰাকীয়ে স্বত্বাধিকাৰী, আমাৰ জামান ভাইটি আৰু পৰাগ ভাইটি। মই মৰমতে ভাইটি বুলি মাতো, মানে মোতকৈ বয়সত কৰোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদ্যোক্তা কমিটিৰ উপসভাপতি নিপেন বৈশ্য ডাঙৰীয়া। এটা জাতিৰে সম্বৰ্ধনা জনাব আমাৰ ৰাহুল, ভাতৃ হয় ৰাহুল। ফ্ৰী হ'ব লাগিব, হয়নে? বেয়া কৈছো নেকি? আপোনালোকে এইমছত যাব নালাগে, আপোনালোকে GMCত যাব নালাগে, ক'তো যাব নালাগে। আমাৰ এইখন হৈ আছে, মই জনাত ভুল হোৱা নাই। 9জন বিশেষজ্ঞ ডক্তৰ সেইখনৰ মালিক। গতিকে আপোনালোকে সুবিধা পাব ৰাইজ। আপোনালোকে প্ৰাণ ঢালি আশীৰ্বাদ দিব 2জন ডক্তৰ, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মই প্ৰথমে পুথিভঁৰাল উদ্যোগত হোৱা বিহু সন্মিলনত মোক এই সুবিধা দিয়াৰ কাৰণে মই নিপেন ছাৰ আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। বিহু মানে আমি সকলোৱে বিহু বুলিয়ে হয়, অসমীয়া বুলি ক'লে। আমিও মনত পৰে, আমি যেতিয়া স্কুলত আছিলোঁ বা কলেজত পঢ়িছিলোঁ, এখন মঞ্চত বা সেইখন মঞ্চত দৌৰি গৈছিলোঁ, চাইকেলত কিমান উঠিছিলোঁ। নলবাৰীত মানে ৰাস্তা ঘাট বেয়া আছিলে সেইটো সময়তো,
বৰদল আৰু কলেজ স্কুলতে গাইজ ফাইনেলি মোৰ লগতে জাৰিয়া খণ্ডকৰ আছে। জাৰিয়া খণ্ডকৰ, তোমাৰ গীতটো শুনি পেলাই সঁচাকে ভাল লাগিল, মানে অন্তৰ ফাটি যাওঁ লাগছি। তোমাৰ কেনেকুৱা লাগছি? তেখেতসকলৰ গীতসমূহ সঁচাকে ভাল লাগছি মোৰ। ঠিক আছে ভণ্টি, ধন্যবাদ। শুনি পেলাই সঁচাকে ভাল লাগিল। তোমাৰ ঘৰ ক'ত? আমি সাজু হৈ থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। তোমাৰ কেনেকুৱা লাগিলে মানে গীতটো গাই? পৰিৱেশন কৰিব ভাল লাগিল না? অৱশ্য সাজু হৈ থাকিবলৈ বিনম্ৰভাৱে আৰু আমাৰ ধনবৰ হুছেইনৰ ভাতৃ বদুম বন্ধু মোৰ দাদা শ্ৰী দুবুল দাসে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতক আশীৰ্বাদ স্বৰূপে অসমীয়া চাহ বিভাগ এখনি ফুলান গামোচাৰে তেওঁক সম্বৰ্ধনা জনাব বিচাৰিছে। মই ৰাইজৰ মাজৰ পৰা মাইনাৰ কাৰণে এতিয়া হাত চাপৰ বিচাৰিছো আৰু মাইনাৰ পৰিচয়টো দাঙি ধৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। মই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। আজি মই ইয়াত নৃত্য পৰিৱেশন কৰিলোঁ। কিবা ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিম। ধন্যবাদ। মাইনা, তোমাৰ আধুনিক নৃত্যটো চাই পেলাই সঁচাকে ভাল লাগিল। তোমাৰ কেনেকুৱা লাগছে? মোৰো ভাল লাগিছে। তোমাৰো ভাল লাগিছে না? আচ্ছা, তোমাৰ ঘৰ ক'ত? মোৰ নগাঁও, ইয়াত জামাই মছজিদৰ কাষত। আচ্ছা, ঠিক আছে ভণ্টি, ধন্যবাদ। নৃত্যটো চালোঁ, সঁচাকৈ ভাল লাগছে। আচ্ছা, তোমালোকৰ কেনেকুৱা? বহুত ভাল লাগিল। আচ্ছা, তোমালোকৰ ঘৰ ক'ত? কালিপুৰা। ঠিক আছে মাইনা, ধন্যবাদ। যাব লাগিব, বেছি সময় নলওঁ, অকণমান সময় লওঁ। পোনপ্ৰথমে তেখেতক এখন ফুলাম গামোচাৰে সম্বোধন কৰাব আমাৰ সমিতিৰ বিষয়ববীয়া যতীন দাস ডাঙৰীয়া। চন্দনে খুব কম কথা কয়, কৈছিলে ছাৰ মোক মাইকফোনটো দিব নালাগে, তথাপিও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা নিশ্চয় আপোনালোকক প্ৰদান কৰিব। আমাৰ দাদাৰ হৈ দিগন্ত কলিতা ডাঙৰীয়াৰ হৈ মই চন্দনলৈ মাইক্ৰফোনটো আগবঢ়াইছোঁ। নগাঁও গণাত জ্ঞানদায়িনী পুথিভঁৰালৰ উদ্যোগত বহাগ বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা বিষয়ববীয়া লগতে শ্ৰদ্ধা ৰাইজ, আজি পোনপ্ৰথমে মই পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ এই অনুষ্ঠানত সন্মানীয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াক আমন্ত্ৰণ কৰাইছিল, কিন্তু তেখেত কালি অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আছে। তেখেতে সন্মানীয় ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ৰিচিভ কৰিব লাগিব। সেই ক্ষেত্ৰত তেখেত তাত এয়াৰপৰ্টত আছে এতিয়াও। যা নহওক, তেখেতে সদায় আপোনাৰ লগত আছে আৰু সদায় থাকিব। আজি মই বেছি নকওঁ, মোৰ ভাষণ দিয়াৰ অভ্যাস নাই। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। চন্দনৰ ভাইটি ভাইটিক মই সেইখিনি কৈছোঁ,
দিগন্ত কলিতাৰ এটা সপোন আছিল সদায় এইখন বিহুক নিজৰ বিহু বুলি কয় আমি আৰু এনেকৈ অস্থায়ী ষ্টেজ অস্থায়ী পেণ্ডেল পাতি বিহু নাপাতোঁ 5 বছৰত দিগন্ত কলিতা ডাঙৰীয়াই আমাৰ ইয়াত এখন পাৰ্মানেণ্ট ষ্টেজ আৰু পাৰ্মানেণ্ট ৰভা বনাই দিব লাগিব আচ্ছা কৰি দিয়া লাগে নালাগে যাতে আমাৰ আই মাতৃসকলে বৰষুণ দিলে বিহু চাই দেখিব পাৰে এই চৰকাৰে নিশ্চয় বতৰা দিব মই কমেই ফোন কৰিম বা মঞ্চলৈ মাতিছোঁ আমাৰ অতি মৰমৰ আপোনালোকৰ সদায় ওচৰত থাকে আনোৱাৰ হুছেইন ইউটিউবাৰ আনোৱাৰ হুছেইন আনোৱাৰ হুছেইনক এখন ফুলাম গামোচাৰে সম্বোধন জনাব আমাৰ মৰমৰ ভাৰ্গৱে এইটো আনোৱাৰ এখন চাইকেল চলাই আপোনালোকৰ খবৰ বিশ্ববাসীক দি থাকে এইটো আনোৱাৰ তো আনোৱাৰেও আপোনালোক বিহু কৰিছে আচলতে মঞ্চত মোৰ ভাষা দিয়া অভ্যাস নাই কি ক'ম কি নক'ম ভয়ো লাগছে ভালো লাগছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই এই মঞ্চখনত উঠিব পাইছোঁ যাতে আপোনালোকৰ মৰমবোৰ আগলৈকে এনেকৈ পাই থাকক তাৰে বাবে ধন্যবাদ আটাইকে ধন্যবাদ জনাই সন্ধিয়াতে ফাংচন চাই কেনেকুৱা লাগছে আমি পৰিপাতলৈ এফালে তোমালোকৰ কেনেকুৱা লাগছে ভণ্টি মজা এফালে ভণ্টি সৰু ভণ্টি কেনেকুৱা লাগিল ভাল লাগছে নে বেয়া লাগছে অঁ চাউণ্ডটো এইবাৰ বাইদেউ আমি এটি সম্বৰ্ধনা অনুষ্ঠানলৈ কেনেকুৱা লাগিল আগবাঢ়িছোঁ ভাল লাগছে নে সঁচাকৈ ভাল লাগছে আপোনালোকৰ ঘৰৰ ওচৰৰ ফাংচন অকণমান ভুল আমাৰ অকণমান জোৰকৈ দিব এই অনুষ্ঠানত ভণ্টি কেনেকুৱা লাগছে ভাল লাগছে স্বৰ্গীয় বিপুল চন্দ্ৰ দাস পুৰণি সাংস্কৃতিক মঞ্চখন ভাল লাগছে যিখন মঞ্চত আমি আটাই এই অনুষ্ঠান পৰিৱেশন কৰিব পাৰিছোঁ আমি হেৰুৱাইছোঁ আমাৰ নগাঁও বৈশ্য সমাজৰ হ'লেও প্ৰত্যেকটি সামাজিক অনুষ্ঠানত দিহা পৰামৰ্শ তথা লগতে নিজৰ দৈহিক হিচাপে কাম কৰি আগবঢ়াই আমি উদযাপন সমিতিৰ হৈ মই ৰাইজক এটি অনুৰোধ জনাব বিচাৰিছোঁ তেখেতৰ বৈদেশী আত্মাৰ শান্তিৰ নিমিত্তে আমি খাবতি ৰাইজে তেখেত এফালে পিছফালে সকলো ঠিকে আছে নে কেনেকুৱা লাগিল মাইনা সৰু মাইনা কেনেকুৱা লাগছে ফাংচন চাই তোমালোকৰ ঘৰৰ ওচৰৰ ফাংচন এফালে পিছফালে কেনেকুৱা লাগিল ভণ্টি এফালে কেমেৰা ফালে চোৱা কিবা উখনি চুকনি খেপি আছে নেকি নে নাই আচ্ছা বাইদেউ এফালে কেনেকুৱা লাগছে আপোনালোকৰ ভাল লাগছে নে সঁচাকৈ ভাল লাগছে ন ঠাণ্ডা লাগছে ঠাণ্ডা লাগছে বতাহ দি আছে ওপৰত দেখি একো নাই এয়া আপোনালোকৰ কৃষ্ণমণি ডেকা এফালে বাইদেউ আপোনালোকৰ আমি স্বাগতে তেখেতক লাগছে পিছফালে এই মঞ্চখন তেখেতসকলৰ পৰিয়ালৰ হৈ আগবঢ়োৱাৰ নিমিত্তে তেখেতক উদযাপন সমিতিৰ হৈ এফালে পিছফালে ঠিকে আছে এখনি ফুলান গামোচাৰে মৰম তথা শ্ৰদ্ধা নিবেদিছোঁ কেনেকুৱা লাগিল ফাংচন চাই আৰু এই মৰম যাচিব আমাৰ পুনৰবাৰ আমাৰ শ্ৰদ্ধাৰ বিপুল চন্দ্ৰ দাস ডাঙৰীয়াৰ তোমালোকৰ মায়াবিনী ৰাতিৰ বুকুৰ এই গানটো শুনি পেলাই মোৰ সঁচাকৈ ভাল লাগিল আৰু তোমালোকৰ ডেন্সটো ভাল লাগছে আচ্ছা তোমালোকৰ কেনেকুৱা লাগিল ভালে লাগিছেনে তোমালোকৰ ঘৰ ক'ত ঠিক আছে ভণ্টি ধন্যবাদ
পারে হই এসুকা ফাহিলা হই দিলে হমাদ সুন্দে তগতে রাখি হইয়া হুমর খানে এগুলো দিলে ক্রাই খাকনতে ও দেখু হালে তুমাগু দেখু হালে তুমাগু কখন করি ইজাকাতিয়া ভিলে গোরে নাসনি মুনা কাজে দিতি এলাই হো বিন্দরি কোনি কবি না হলি পতিলা বাছানো করি রে ময়না বাগে গাই মারিলে এলো বসমুদ্রে ময়না সিংহ কাটি আনিলে এই রাতে হাত দুঃখে নাতে সাসলে নলি সাই কাটিলো নয় কি কাটিলো এলা না ওই গো ওই যে বাজার ভানি দুনাজু ওই নাও কি বড় ভানি দুনাজু ওই তাতলে কোরুয়া কাফে ভানি দুনাজু হসা কথা কুয়াজু তোমার নমর দিয়া তোমালোকৰ বিহু নৃত্যটো চাব সঁচাকৈ ভাল লাগে আচ্ছা তোমালোকৰ কেনেকুৱা অনুভৱ মানে তোমালোকৰ কেনেকুৱা লাগিল ভাল লাগিছে ন আচ্ছা যিয়ে নহওক তোমালোকৰ মানে হুঁচৰি দলটো মানে পৰুৱা আচ্ছা সঁচাকৈ ভাল লাগছে মোৰ আচ্ছা গোটেইকেইটা পৰুৱা ন গুৱাহাটীৰ পৰা ঠিক আছে ধন্যবাদ ইয়াতে গীত গাই কেনেকুৱা লাগিল মজা মজা আটাইখিনি বহুত ধুনীয়া আপোনাৰ যিটো চেনেল আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে শ্বেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ আৰু তেখেতক অনুষ্ঠান আৰম্ভ কৰিবলৈ বিশেষতে মই বাইদেউ বিশেষভাৱে আপোনালোকৰ নাম ল'বই লাগিব এই অনুষ্ঠান চাই দীপেন দা অনুভৱ কেনেকুৱা বাইদেউ একদম মজা ছাৰৰ নামটো ল'ব নোৱাৰোঁ তেখেতক আমি ছাৰ বুলিয়ে মাতো সকলোৱে বাইদেউ আপোনালোকৰ ঘৰৰ আৰু ফাংচন চাই কেনেকুৱা লাগছে বাইদেউ সৰু মাইনা কেনেকুৱা লাগছে একদম বেষ্ট লাগছে বেষ্ট লাগছে এফালে সৰু মাইনা অগুলা জোনা গিরিতো একেলগে গেলে ভাল লাগিব সবে ডাঙৰকে ঘুরিলে
নহয় চাগে ময়ো হেৰুৱালো বুজি পোৱাৰ আগতে গৈ গৈ দিনালে বিকায় দিনালে ৰাতিপুৱাৰ কেতিয়া সপোনৰ ৰথাজি হতবাক স্তব্ধ জীৱনৰ পতাজি জীৱনৰ সকলোৱে এবাৰ কওঁ নেকি জয় জুবিন দা জয় জুবিন দা রোদরে নই নূর দেহ প্রতি উপহার বহু যুগের না